কৰি আছা? ছবি আঁকি আছো। ছবি 25 বছৰমান পিছত আজি পেন্সিল হাতত লৈছো। ছবিটো কমপ্লিট হলে সবকে দেখুৱাম। হ'ব? হ'ব। ফাইনেলি মোৰ ছবিটো প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। অংশসমূহৰ বিৱৰণ দিবলৈ বাকি আছে। বহুদিন ধৰি ছবি অঁকা নাই, খুব ধুনীয়াকৈ আঁকিব নোৱাৰিলো। ইতিমধ্যে কৈছো যে প্ৰায় 25 বছৰমান পিছত মই পেন্সিল হাতত লৈছো। যিয়ে নহওক মই কিনো আঁকিলো কথাখিনি অকমান বুজাই দিব চেষ্টা কৰিছো। আচলতে এইটো এটা চিকিৎসা পদ্ধতিক বুজাবলৈ এটা চিত্ৰ অংকন কৰা হৈছে। সাউথ কোৰিয়াৰ এটা কোম্পানী, যেটো কোম্পানীৰ নাম সেৰাজেম, আৰু তেওঁলোকে এক বিশেষ ধৰণৰ থেৰাপিৰ সহায়ত মানুহক চিকিৎসা প্ৰদান কৰি বিভিন্ন ৰোগৰ পৰা আৰোগ্য কৰাৰ ব্যৱস্থা কৰিছে। আৰু তেওঁলোকৰ এই যে আপোনালোকে দেখিছে এইখন বেড বিছনা, এই বিছনাখনেই তেওঁলোকৰ মূল। আৰু এই বিছনাখনৰ সহায়ত তেওঁলোকে মেৰুদণ্ডত, মানুহৰ মেৰুদণ্ডত থেৰাপি দিয়ে। আৰু এই মেৰুদণ্ডত, আমাৰ মেৰুদণ্ডডালত 200টা আকুপ্ৰেছাৰ পইণ্ট থাকে। আমাৰ মেৰুদণ্ডডালত 200টা আকুপ্ৰেছাৰ পইণ্ট থাকে, আৰু এই পইণ্টবিলাকত থেৰাপি প্ৰদান কৰি পইণ্টবিলাক সক্ৰিয় কৰা হয়। আৰু প্ৰতিটো পইণ্টে আমাৰ শৰীৰৰ বিভিন্ন অংগৰ সৈতে সংলগ্ন। আৰু যেতিয়া এই পইণ্টসমূহত থেৰাপি প্ৰদান কৰা হয় তেতিয়া সেই অংগসমূহ সক্ৰিয় হৈ উঠে, তাত তেজ চলাচল সক্ৰিয় হয় আৰু অংগসমূহ সুস্থ হৈ থাকে। লগতে মেৰুদণ্ডডালত থেৰাপি প্ৰদান কৰাত আমাৰ ইমিউনিটি পাৱাৰ বৃদ্ধি পায়। আৰু আমাৰ ইমিউনিটি পাৱাৰ বৃদ্ধি পোৱাৰ লগে লগে আমাৰ যে ৰোগ প্ৰতিৰোধক ক্ষমতা, ইমিউনিটি পাৱাৰ মানে ৰোগ প্ৰতিৰোধ ক্ষমতা, এই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পোৱাৰ লগে লগে আমি বিভিন্ন ৰোগৰ পৰা আৰোগ্য হ'ব পাৰোঁ। আৰু সেইখিনি বুজাবলৈ এই চিত্ৰটোৰ সহায় লোৱা হৈছে। ইয়াত মেৰুদণ্ডডাল অংকন কৰা হৈছে, তেওঁলোকে প্ৰদান কৰা থেৰাপি বেডখন অংকন কৰা হৈছে। ইয়াত বুজোৱা হৈছে যে বেডখনৰ সহায়ত মেৰুদণ্ডডালত থেৰাপি প্ৰদান কৰা কোম্পানীটোৱে হাতৰ চিহ্নৰে তেওঁলোকৰ যি সুৰক্ষা প্ৰদান কৰিছে মেৰুদণ্ডডালত, সেইটো বুজোৱা হৈছে। আৰু এই নাওখনেৰে লাইফ জীৱন বুজোৱা হৈছে। যদি কোম্পানীটোৰ সেই পদ্ধতিৰে আমি সুৰক্ষা লৈ থাকোঁ তেতিয়াহ'লে আমাৰ জীৱনটো সুৰক্ষিত হৈ থাকিব। আৰু তেওঁলোকৰ যিটো টেগ লাইন, হেল্ডি লাইফ, হেপি লাইফ, লং লাইফ, তো ইয়াত আমি বাকীখিনি অকণমান ইয়াত স্পষ্টকৈ লিখিবলগীয়া কথাখিনি আছে। বেডখন আৰু মেৰুদণ্ডডালক যদি আমি হেল্ডি বনাওঁ তেতিয়াহ'লে আমি হেপি লাইফ পাব পাৰোঁ, আৰু তাত যদি আমাৰ হেল্ডি লাইফ, হেপি লাইফ থাকে তেতিয়াহ'লে আমি লং লাইফ পাব পাৰোঁ। এইখিনি বুজোৱাৰ বাবে এই চিত্ৰটো অংকন কৰা হৈছে।